মহিলাৰ আক্ৰমণত নিহত মহিলা মৰিগাঁৱত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি মৰিগাঁৱত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ভূমি বিবাদক কেন্দ্ৰ কৰি পুনৰ এগৰাকী মহিলাৰ মৃত্যু মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত মিকিৰগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা অভিযোগ অনুসৰি একে গাঁৱৰে মফিজা বেগম নামৰ মহিলাগৰাকীৰ আক্ৰমণত নিহত হয় সিনু বেগম নামৰ এগৰাকী মহিলা উল্লেখ্য যে মাটিবাৰী সংক্ৰান্তীয় বিবাদৰ বাবে দুয়োগৰাকী মহিলাৰ মাজত হতাহতৰ সৃষ্টি হোৱাত সিনু বেগম নামৰ মহিলাগৰাকী আহত হোৱাত পৰিয়ালে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে উক্ত ঘটনাৰ পাছতে হত্যাকাণ্ডত অভিযুক্ত মহিলাগৰাকীক মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি পহৰা চকীৰ আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত উক্ত ঘটনাৰ পাছতে হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত একাংশ মহিলাই জালুগুটি পহৰা চকী ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি কাজিয়া হৈছিলে মিকিৰগাঁও দুজনী মাইকী মানুহৰ মাজত হৈছিলে মানে এজনীয়ে বৌ হয় আৰু ইজনী ওচৰৰ মানুহ আৰু এজনীৰ নাম মিছ সিনু বেগম আৰু এজনীৰ নাম এনে ঘৰত মইনা বুলিয়ে মাতে তাৰপিছত মফিজা বুলি জানো আৰু সিনু বেগম ঢুকাইছে মফিজা বেগমে মাৰিছে সিনু বেগমক মাৰিছে কিয় কাৰণে মানে ওচৰৰ কিবা মাটিৰ সলনি অলপ কাজিয়া হৈ আছিলে মই মিকিৰগাঁও কিদি মাৰিছে সেইটোতো ইমান এটা হেৰি কৰা নাই মানে বহুত হুলস্থুল ভিৰত আছে যে পাছত মোৰ মুঠতে এই মফিজা বেগমে মাৰিছে বুলি গম পালোঁ মোৰ নব হয় মোৰ মানে তাই ননদ হয় মোৰ যিজনী মানুহ ঢুকাইছে সিনু বেগমৰ মোৰ নন্দিয়ে কাজিয়া আগৰ পৰাই তেনেকে হৈ থকা নাছিলে আজি ধৰক অলপ ডাঙৰকে হৈছে আৰু এইটো মাটিৰ সলনি বুলি মানে এইটো ডাঙৰ মানুহে কৈ আছে সেইখিনি গম পাইছো আৰু মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট মাই নিউজ এনি